Hello student, welcome to my YouTube channel. সকলোকে ইমৰান আছাম একাডেমি YouTube চেনেললৈ স্বাগতম। অসম চৰকাৰৰ 12600 পদৰ পৰীক্ষাৰ বাবে অতি মোষ্ট ইম্পৰ্টেন্ট আজি আমি কেইটামান কোৱেশ্চনৰ এনসাৰ আলোচনা কৰিম আৰু এইটো ক্লাছ পাৰ্ট 3 হয়। ইয়াৰ আগৰ ক্লাছত আমি পাৰ্ট 1 পাৰ্ট 2 ক্লাছ কৰিছো আৰু তোমালোকে পাৰিলে ক্লাছসমূহ স্কিপ কৰি নাচাবা। সো আজিৰ ক্লাছৰ প্ৰথমটো কোৱেশ্চন হৈছে বানাখুৰ প্ৰাচীন অসমৰ কোন ঠাইৰ শাসক আছিল? অপচন এ দিয়া আছে প্ৰাগজ্যোতিষপুৰ, অপচন বি শোণিতপুৰ, অপশন সি কামৰূপ, অপশন ডি কুণ্ডিল। সো অপশন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি। অপশন বি ইজ দ্য কাৰেক্ট আনসাৰ, শোণিতপুৰ। তো বানাখুৰ শোণিতপুৰৰ শাসক আছিল। নেক্সট কুৱেশ্যন চাম আমি। কুৱেশ্যন নম্বৰ 2, বানৰজাৰ জীয়ৰী উষাক কোনে বিয়া কৰাইছিল? অপশন এ দিয়া আছে অনিৰুদ্ধ, অপশন বি প্ৰসেন, অপশন সি বলৰাম আৰু অপশন ডি দিয়া আছে শ্ৰীকৃষ্ণ। সো ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ। অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ, অনিৰুদ্ধ। বানৰজাৰ জীয়ৰী উষাক অনিৰুদ্ধই বিয়া কৰাইছিল। নেক্সট কুৱেশ্যন চাওঁ আমি। কুৱেশ্যন নম্বৰ 3, কোনজন ৰজাই কমতাপুৰত ৰাজধানী পাতি কমতেশ্বৰ উপাধি গ্ৰহণ কৰিছিল? অপশন এ দিয়া আছে দুৰ্লভ নাৰায়ণ, অপশন বি ধৰ্মনাৰায়ণ, অপশন চি সন্ধ্যা আৰু অপশন ডি দিয়া আছে সিন্ধু ৰায়। সো অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন চি। অপশন চি ইজ দ্য কাৰেক্ট আনসাৰ, সন্ধ্যাই কমতাপুৰত ৰাজধানী পাতি কমতেশ্বৰ উপাধি গ্ৰহণ কৰিছিল। কুৱেশ্যন নম্বৰ 4, পৃথিৱীৰ মুঠ মাটিকালিৰ কিমান শতাংশ স্থলভাগ ভাৰতে আগুৰি আছে? অপশন এ দিয়া আছে 2.4%, অপশন বি 2.5%, অপশন চি 5.6%, অপশন ডি দিয়া আছে 4.2%। সো অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰা। সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ। অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ, 2.4%। কুৱেশ্যন নম্বৰ 6, ভাৰতৰ দক্ষিণ সীমাত অৱস্থিত সাগৰীয় দেশ দুখনৰ এখন হৈছে মালদ্বীপ আৰু আনখন কি? অপশন এ দিয়া আছে মালয়েছিয়া, অপশন বি পাকিস্তান, অপশন চি বাংলাদেশ আৰু অপশন ডি দিয়া আছে শ্ৰীলংকা। সো অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন ডি। অপশন ডি ইজ দ্য কাৰেক্ট আনসাৰ, শ্ৰীলংকা। কুৱেশ্যন নম্বৰ 7, অসমৰ কোনটো সংৰক্ষিত বনাঞ্চল সোণালী বান্দৰৰ বাবে বিখ্যাত? অপশন এ দিয়া আছে মানাহ ৰাষ্ট্ৰীয় উদ্যান, অপশন বি চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য, অপশন চি পবিতৰা অভয়াৰণ্য, অপশন ডি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। সো অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি। অপশন বি ইজ দ্য কাৰেক্ট আনসাৰ, চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন চাওঁ আমি। কুৱেশ্যন নম্বৰ 8, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে তলৰ কোনখন নদী বৈ গৈছে? অপশন এ ধনশিৰি, অপশন বি জীয়াভৰালী, অপশন চি গংগা আৰু অপশন ডি দিছে ওপৰৰ এটা নহয়। সো ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে যদি জানা কমেণ্ট বক্সত কমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰা। সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ। অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ, ধনশিৰি। ধনশিৰি নৈ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে বৈ গৈছে। কুৱেশ্যন নম্বৰ 9, অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনখন? অপশন এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, অপশন বি মানাহ ৰাষ্ট্ৰীয় উদ্যান, অপশন চি ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু অপশন ডি দিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। সো ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন ডি। অপশন ডি ইজ দ্য কাৰেক্ট আনসাৰ, ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ওৰাং ৰাষ্ট্ৰীয় উদ্যান হ'ল অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান। কুৱেশ্যন নম্বৰ 10, আধা লেখা দস্তাবেজ তলৰ কোনগৰাকী ব্যক্তিৰ আত্মজীৱনী? অপশন এ মামণি ৰয়ছম গোস্বামী, অপশন বি পদ্মনাথ গোহাঁই বৰুৱা, অপশন চি ৰজনীকান্ত বৰদলৈ, অপশন ডি লক্ষ্মীনাথ বেজবৰুৱা। সো অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ। অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ, মামণি ৰয়ছম গোস্বামী। আধা লেখা দস্তাবেজ মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনী। কুৱেশ্যন নম্বৰ 11, অলপতে অসমৰ গ্ৰন্থজগতৰ ইতিহাসত কোনখন গ্ৰন্থই ব্ৰেইল সংস্কৰণৰ জৰিয়তে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত হ'বলৈ সক্ষম হয়? অপশন এ বুঢ়ী আইৰ সাধু, অপশন বি মহাৰথী, অপশন চি হেমকোষ আৰু অপশন ডি দিছে মৃত্যুঞ্জয়। সো ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন চি। অপশন চি ইজ দ্য কাৰেক্ট আনসাৰ, হেমকোষ। আৰু হেমকোষ কোনে ৰচনা কৰিছিল? হেমচন্দ্ৰ বৰুৱাই। আৰু ই প্ৰকাশ পাইছিল 1900 চনত। নিশ্চয় তোমালোকৰ মনত আছে। কুৱেশ্যন নম্বৰ 12, 2022 বৰ্ষৰ সাহিত্য একাডেমীৰ অন্তৰ্গত বালক সাহিত্য পুৰস্কাৰ লাভ কৰা বড়ো ভাষাৰ সাহিত্যিকগৰাকী কোন? অপশন এ দিয়া আছে মিয়াদাই গাহাই, অপশন বি ৰত্নেশ্বৰ নাৰ্জাৰী, অপশন চি দেৱধৰ ৰামচিহাৰী আৰু অপশন ডি দিয়া আছে অলংকাৰ মুছাহাৰী। সো ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন চি। অপশন চি ইজ দ্য কাৰেক্ট আনসাৰ, দেৱধৰ ৰামচিহাৰীয়ে 2022 বৰ্ষত বালক সাহিত্য পুৰস্কাৰ লাভ কৰিছিল। আৰু গলংবনী বখালী গাথা নামৰ গ্ৰন্থখনৰ জৰিয়তে তেওঁ বালক সাহিত্য পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল 2022 চনত।
কুৱেশ্যনছ নম্বৰ 13 সম্প্ৰতি ভাৰতবৰ্ষৰ ক্ৰীড়াৰ ক্ষেত্ৰত দ্ৰুততম মানৱ হিচাপে পৰিগণিত হোৱা অসমৰ ক্ৰীড়াবিদগৰাকী কোন? অপশ্যন এ দিয়া আছে হিমা দাস, অপশ্যন বি নয়নমণি শইকীয়া, অপশ্যন চি অমীয় কুমাৰ মালিক আৰু অপশ্যন ডি দিয়া আছে ওপৰৰ এজনো নহয়। চ' অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। হিমা দাস তেওঁ দ্ৰুততম মানৱ হিচাপে পৰিগণিত হোৱা অসমৰ ক্ৰীড়াবিদ। কুৱেশ্যনছ নম্বৰ 14 শেহতীয়াকৈ কোনখন ৰাজ্যই ক্ৰীড়া সাংবাদিকতাৰ 100 বছৰীয়া স্মৃতিচাৰণ কৰে? অপশ্যন এ কেৰালা, অপশ্যন বি বিহাৰ, অপশ্যন চি গুজৰাট আৰু অপশ্যন ডি আছে অসম। চ' অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, অসম। কুৱেশ্যনছ নম্বৰ 15 2023 চনৰ 8 মে তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ নতুন সংসদ ভৱনৰ শুভ উদ্বোধন কৰি প্ৰতিষ্ঠা কৰা চেংগল প্ৰতীক ভাৰতৰ কোনটো ৰাজবংশৰ ৰাজদণ্ড আছিল? অপশ্যন এ দিয়া আছে ৰাজপুত ৰাজবংশ, অপশ্যন বি চোলা ৰাজবংশ, অপশ্যন চি মাৰাঠা ৰাজবংশ আৰু অপশ্যন ডি দিয়া আছে সাতবাহন ৰাজবংশ। চ' অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, চোলা ৰাজবংশ। এতিয়ালৈকে যদি কোনোবাই ক্লাছটো লাইক কৰা নাই প্লিজ লাইক কৰি দিয়া আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে ক্লাছসমূহ শ্বেয়াৰ কৰাৰ কাৰণে যত্ন কৰিবা আৰু এনেকুৱা ভিডিঅ' পাবৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হয়? অপশ্যন বি চোলা ৰাজবংশ। কুৱেশ্যনছ নম্বৰ 16 শালস্তম্ভ বংশৰ ৰাজত্বৰ অন্তত কামৰূপৰ শাসনভাৰ কাৰ হাতলৈ গৈছিল? অপশ্যন এ ভোমবংশ, অপশ্যন বি সেন বংশ, অপশ্যন চি পাল বংশ আৰু অপশ্যন ডি আছে ওপৰৰ এটাও নহয়। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, পাল বংশ। শালস্তম্ভ বংশৰ ৰাজত্বৰ অন্তত কামৰূপৰ শাসনভাৰ পাল বংশৰ হাতলৈ গৈছিল। কুৱেশ্যনছ নম্বৰ 17 দুৰ্জয় নামৰ নতুন ৰাজধানী নগৰখন কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ ৰত্নপালে, অপশ্যন বি ধৰ্মপালে, অপশ্যন চি ইন্দ্ৰপালে আৰু অপশ্যন ডি আছে বলবৰ্মনে। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। ৰত্নপালে দুৰ্জয় নামৰ ৰাজধানী নগৰখন প্ৰতিষ্ঠা কৰিছিল।